স্বাগতম সকলোকে আজিৰ ভিডিঅ'টোলৈ। তো আজি আমি এইটো ভিডিঅ'ত লসাগু গসাগুৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম যিবোৰ প্ৰশ্ন পৰীক্ষাত আহি থকা দেখা যায়। তো ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ আমি যে 33 আৰু 44 সম্পূৰ্ণৰূপে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ পাঁচটা অংক বিশিষ্ট সংখ্যাটো নিৰ্ণয় কৰা। এতিয়া চালে প্ৰথমে কি কৰিব লাগে, 33 আৰু 44 সম্পূৰ্ণৰূপে বিভাজ্য হ'ব। কোনে বিভাজ্য হ'ব? 33 আৰু 44। এতিয়া এনেকুৱা এইবিলাক যিবিলাক অংক হয়, আখৰ অংকবিলাক বা এনেকুৱা কথা প্ৰশ্ন যাক কোৱা হয়, তো এইবিলাকত তোমালোকে লসাগু প্ৰয়োগ কৰিবা নে গসাগু প্ৰয়োগ কৰিবা কেনেকৈ গম পাবা চাবা। যদিহে তোমালোকক গসাগু প্ৰয়োগ কৰিবলগীয়া হয় তেতিয়া তোমাৰ 33 আৰু 44 এইখিনি ৰ ঠাইত ক দিব, আৰু যদি তোমালোকে লসাগু যদি প্ৰয়োগ কৰিবলগীয়া তেনেহ'লে ক ঠাইত কি দিব? ৰ দিব। গতিকে তোমালোকে চাবা যে 33 আৰু 44 মানে ৰ আছেনে, গতিকে আমি কি ল'ব লাগিব? লসাগু উলিয়াব লাগিব। এতিয়া 33 আৰু 44 লসাগু উলিয়াব লাগিব। হ'ল প্ৰশ্নটো কি দিছে যে 33 আৰু 44 সম্পূৰ্ণৰূপে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ পাঁচটা অংক বিশিষ্ট সংখ্যাটো নিৰ্ণয় কৰা। তাৰমানে ইহঁত দুটাৰে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ পাঁচটা অংক বিশিষ্ট সংখ্যাটো কি? এতিয়া তোমালোকে যদি চোৱা, মই 33 আৰু 44 মই লসাগু উলিয়ালোঁ। এতিয়া 33 আৰু 44 যদি লসাগু উলিয়াব যাওঁ মই, তোমালোকে চাবা যে দুইটাকে 11 হন গৈ আছে। তো 11 33ক 3 বাজায়, 11 44ক 4 বাজায়। আৰু কিবা সংখ্যা হৈ যায় নেকি? নাযায়। 3 আৰু 4 কিবা সংখ্যা আছে নেকি যিটো সংখ্যা 3 আৰু 4 দুইটাকে হৈ যায়? নাযায়। সেইটো লসাগু কি হ'ব? তেতিয়াহ'লে লসাগু উলিয়ালোঁ 11 পোন 3 পোন 4 অৰ্থাৎ 11 3 গুণ 33, 33ৰ লগত 4 পোন গ'লে আমি কিমান পাম? 132 পাম। বা তোমালোকে এই যিটো 33 আৰু 44 আমি যে লসাগু উলিয়াইছোঁ, তোমালোকে লসাগু তোমালোকে এনেকৈ উলিয়াব পাৰিব। কেনেকৈ উলিয়াব পাৰিব চোৱা, 33 আৰু 44 ইয়াৰ ভিতৰত কোনটো ডাঙৰ সংখ্যা? 44 ডাঙৰ সংখ্যা। 44ক 33 বিভাজ্য যায় নেকি? বা 33 হন যায় নেকি? বা 33 বিভাজ্য হয় নেকি? নহয়। গতিকে যদি নহয়, তাৰ যিটো ডাঙৰ সংখ্যা হ'ব তাৰ গুণিতকবোৰ লওঁ। অৰ্থাৎ 44ৰ গুণিতক 44 গুণ কিমান? 88। তো 88ক 33 হন নাযায়, গতিকে নহ'ব লসাগু। 44ক 3 গুণ লওঁ, 3 গুণ ল'লে কিমান? 132। তো 132ক কি হন যায়? 44টো হন যায়, 33ও হন যায়। অৰ্থাৎ 132ক 43 44 দুইটা হন যায়। গতিকে এইটো সিহঁতৰ কি হ'ব? লসাগু হ'ব। বুজি পাইছা কথাটো? অৰ্থাৎ 33 আৰু 44 হৰণ যোৱা আটাইতকৈ সৰু লসাগু মানে কি? লঘিষ্ঠ সাধাৰণ গুণিতক। গতিকে 33 আৰু 44 হৰণ যোৱা আটাইতকৈ সৰু গুণিতকটো হ'ব তেতিয়াহ'লে 132। কিন্তু আমাক কি লাগে যে 33 আৰু 44 সম্পূৰ্ণৰূপে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ পাঁচটা অংক বিশিষ্ট সংখ্যাটো লাগে। তো ইয়াত আমাৰ কেইটা অংক বিশিষ্ট সংখ্যা আছে? তিনিটাহে। তো পাঁচটা অংক বিশিষ্ট সংখ্যা হ'ল নেকি? নহয়। গতিকে আটাইতকৈ কি লাগে? ডাঙৰ পাঁচটা অংক বিশিষ্ট সংখ্যা। আৰু তোমালোকে এইটো নিশ্চয় জানা যে আটাইতকৈ ডাঙৰ পাঁচটা অংক বিশিষ্ট সংখ্যাটো কি হয়? আটাইতকৈ ডাঙৰ পাঁচটা অংক বিশিষ্ট সংখ্যাটো 99,999। কি কৈছোঁ কথাটো বুজি পাইছেনে? যে আটাইতকৈ ডাঙৰ পাঁচটা অংক বিশিষ্ট সংখ্যাটো কি? 99,999। এতিয়া 99,999ক যদি 132 যদি সম্পূৰ্ণৰূপে যদি বিভাজ্য হয়, তেনেহ'লে 33 আৰু 44 হৰণ যোৱা আটাইতকৈ ডাঙৰ অংক বিশিষ্ট সংখ্যাটো হ'ব 99,999। যদি 132 যদি 99,999ক যদি হৰণ নাযায় তেতিয়া কি হ'ব? এতিয়া চোৱা, তো আমি 132 কি কৰিলোঁ? 99,999 হৰণ কৰিলোঁ। হৰণ কৰিলে তোমালোকে চাবা এইটো 132 হয়নে? ইয়াত তিনিটা অংক আছে, আমি তিনিটা অংক ল'লোঁ 999। এতিয়া 132 999 যেতিয়া মই হৰণ কৰিছিলোঁ আৰু হৰণ কৰি কেইবা গৈছে তেতিয়াহ'লে 7 বাৰ গ'ল। বুজি পাইছা? 7 বাৰ গুণি কিমান হ'ব? 924। এতিয়া 999 পৰা যেতিয়া মই 924 যেতিয়া বিগ কৰিলোঁ কি পালোঁ? 9 পৰা 4 গ'লে প্লাছ 9 পৰা 2 গ'লে 7 75 হ'ল। 132টো 75 হৈ নাযায়, গতিকে 9টো নমাই দিলোঁ কিমান হ'ব? 779 হ'ব। গতিকে 132 779 কেইবাৰ যায়? 5 বাৰ যায়। 132 5 কিমান হ'ব? 660। এতিয়া বিগ কৰা এতিয়া মিলি যিহেতু নগ'লেই, তো 9 পৰা 0 গ'লে 9 হ'ব হয়নে? 15 পৰা 6 বিগ নাযায়, প্ৰায় গ'লে 15 পৰা 6 গ'লে কিমান হ'ব? 9 ইয়াত থাকিলে 6 পৰা 6 গ'লে 0 বাওঁফালে 0 নবহে। তো আমি কিমান পালোঁ তেতিয়ালৈ? 99 পালোঁ। ওপৰত 9 আছে, 9টো নমাই দিলোঁ 999। এতিয়া 132 999 কেইবাৰ যায়? 7 বাৰ যায়। আৰু 7 বাৰ গ'লে কিমান হয়? 924। অৰ্থাৎ বাকী কি থাকিলে? 75। তো 999 পৰা যেতিয়া মই 924 বিগ কৰিম কি পাম? বাকী 75 পাম। অৰ্থাৎ 132 99,999 সম্পূৰ্ণৰূপে বিভাজ্য নহয়। যদি সম্পূৰ্ণৰূপে যদি বিভাজ্য নহয় তাহলে 132 হৰণ যোৱা পাঁচটা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো কি হ'ব? আমি কেনেকৈ উলিয়াম? এই ভাগফলটোক আমি কি কৰিম? 99,999 আমি কি কৰিম? বিগ কৰিম। তো চোৱা তোমালোকে যে 99,999 আমি যিটো ভাগফল পালোঁ 75 বিগ কৰি দিছোঁ। তো বিগ কৰি আমি কিমান পালোঁ? 99,924। বুজি পাইছা? 99,924 অৰ্থাৎ 99,924 কি হন যাব? 132 হন যাব। 132 হন যোৱা পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? তেতিয়াহ'লে 99,924। আৰু 132টো কাৰ লসাগু আছিলে? 33 আৰু 44 লসাগু আছিল নে? গতিকে 99,924ক 33 আৰু 44 হন যোৱা পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? তেতিয়াহ'লে 99,924। আৰু তোমালোকৰ এনচাৰ থাকিব অপশ্যনটো, সেইটো তোমালোকৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব। তো বুজি পাইছা সেইখিনিকে? যদি বুজি পাইছা কি দিয়া আছে যে 132 165 65 আৰু 143 সম্পূৰ্ণৰূপে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা। অৰ্থাৎ ইয়াত কি দিছে? ৰ আছেনে? ৰটেকে ৰে আছে, অৰ্থাৎ ৰ আছে। যদি ৰ থাকে তেনে আমি লসাগু উলিয়াব লাগিব, যদি ক থাকে তেনে আমি গসাগু উলিয়াব লাগিব। কি দিছে চোৱা যে 132 165 143 সম্পূৰ্ণৰূপে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা। তো ৰ আছে, এইখিনি ৰে আছে বা ৰে বা ৰ কথা কেইটাই যদি ৰ থাকে, ৰত একা বা আকা যিয়ে নহওক, যদি ৰ থাকে আমি লসাগু উলিয়াব লাগিব। গতিকে আটাইতকৈ সৰু সংখ্যাটো ইহঁত
132 165 143 ইহে তিনিটাই হঞ্জা আটাইতকৈ সৰু সংখ্যাটো তেতিয়া আমি কি ল'ব আটাইতকৈ সৰু বুলি ক'লে লঘিষ্ঠ সাধাৰণ গুণিতক মানে ইহে তিনিটাই হঞ্জা অৰ্থাৎ ইহে তিনিটাই গুণিতক ইহে তিনিটা আটাইতকৈ সৰু সাধাৰণ গুণিতকটোৱে হ'ব সিহঁতৰ লসাগু গতিকে আমি কি কৰিম সেই তিনিটা লসাগু উলিয়ালে যিটো এনচাৰ হ'ব তোমালোকে এনচাৰটো পাই যাবা চ' এইটো তোমালোকৰ হোমৱৰ্ক তোমালোকে এইটো হোমৱৰ্ক কৰিবা চ' নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে কি দি আছে নেক্সট এটা কুৱেশ্যন দি আছে যে কি দি আছে যে 134 আৰু 104 সম্পূৰ্ণৰূপে বিভাজ্য হোৱা 5টা অংকৰ বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা আগৰ গতি একে আগত আছিলে 5টা অংকৰ ভিতৰতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে এবাৰ দিছে যে 134 104 সম্পূৰ্ণ বিভাজ্য হোৱা 5টা অংকৰ বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰিব লাগে আমি কি উলিয়াম আটাইতকৈ সৰু সংখ্যাটো উলিয়াম এতিয়া 134 104 মানে ৰ আছে নে গতিকে আমি লসাগু উলিয়াব লাগিব গতিকে প্ৰথমে 134 আৰু 104 লসাগু উলিয়ালো এতিয়া তোমালোকে যদি চোৱা যে 134 104 তো লসাগু যদি লওঁ দুইটাকে প্ৰথমে কিহে হন যায় 2 হন যায় মানে 2 140 কো যায় 104 কো হন যায় কিয় কাৰণ এককত 6 আছে এককত কি আছে 4 আছে তো 2 যেতিয়া মই 140 হন কৰিলো 2 তেও কিবা যাব তেতিয়া সবা যাব 2 সেকেন্ড বা তেও তলত কি বহিলে 12 বহিলে তেও পা 12 গলে কিমান হ'ব গতিকে 2 একক হন যায় নেকি যায় ইয়াত 6 আছে না 6 টো দি দিয়া 16 2 16 কিবা যাব 8 অৰ্থাৎ 2 140 হন কৰি কিবা গল 68 বা গল 2 104 কিবা যাব 2 ধৰ কিবা যাব 5 বা 4 কিবা যায় দুবাৰ তো 52 2 104 52 বা গল আকৌ 2 যাব কাৰণে এককত 8 আছে এককত কি আছে 2 আছে এককত যদি 2 টেবুলৰ সংখ্যা থাকে 2 হন যায় 2 68 কিবা যাব 2 6 3 বা 2 8 6 34 বা গল আৰু 2 52 কিবা যাব 52 আধা 2 হন কৰে 52 আধা কিমান 26 হ'ব আকৌ 2 হন যাব কাৰণে এককত 4 আছে এককত 6 আছে 2 34 কিবা যাব 17 বা আৰু 2 26 কিবা গল 13 বা গল এতিয়া এনেকুৱা একো সংখ্যা নাই যেটো সংখ্যা 17 তেও দুইটাকে হন যায় তে লসাগু আমি কেনে কৰিলাম তালে তো ইয়াৰ পৰা ইয়ালে যিমান কিটা সংখ্যা পালো গোটেই যিকিটা সংখ্যা হন কৰিলে সেইকিটাটো হ'বই আৰু লাষ্টত যিকিটা সংখ্যা আমি হন কৰিব নোৱাৰিলো সেইকিটাও পূৰ্ণফল অৰ্থাৎ ইয়াৰ পৰা ইয়ালে গোটেই সংখ্যাখিনি পূৰ্ণফলতে হ'ব কি হ'ব লসাগু এটা কি পাম আমি তালে 2.2.2 17.3 আৰু হন কৰি কি পাম গোটেইটা পূৰ্ণ কৰিলো পূৰ্ণ কৰি পেলাই 2 গুণ 4 4 গুণ মানে তাৰ সাথে 17 পূৰ্ণ কৰিলো 17 লগত 13 পূৰ্ণ কৰিলে আমি এনসাৰ দেখি পালো 1768 এতিয়া ইহেত 134 104 কি লসাগু কি পালো 1768 তো ইয়াত অৰ্থটো কি যে 134 104 হন যায় আটাইতকৈ সৰু সংখ্যাটো 134 104 হন যায় আটাইতকৈ সৰু সংখ্যাটো কি 1768 কিন্তু তোমাক উলিয়াব কি দিছে যে 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিছে ইয়াত আমাৰ কেইটা অংক আছে 4টা অংক আছে 5টা অংক হল জানো নহয় এতিয়া 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো এতিয়া তোমালোকে সবে জানো যে 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি জানা সবে কি 10000 তো 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 10000 হ'ব এতিয়া 10000ক মই কিহে হন কৰিছাম 1768 হন কৰিছাম যদি 1768 10000 যদি হন কৰিছালে সম্পূৰ্ণৰূপে যদি বিভাজ্য হয় তেনেহলে 144 104 সম্পূৰ্ণৰূপে বিভাজ্য হয় 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 10000 কাৰণ এটা 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো আছে 10000 ইয়াতকে আমি কি পাম 5টা অংক বিশিষ্ট ডাঙৰ সংখ্যা পাম ই হ'ল সবতকৈ সৰু তো ইয়াক যদি 1768 যদি 10000 যদি হন গুচি যায় তেন্তে 134 আৰু 104 বিভাজ্য হয় 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 10000 যদি হন কৰিলে যদি বাকি থাকি যায় তেনেহলে সংখ্যাটো ক্ষেত্ৰত হ'ব সংখ্যাটো বেলেগ হ'ব কেনে কৰিলে আমি চালো তেতিয়াহলে 10000 যদি যেটো 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 10000 তাক মই এটা লসাগু কি বল 1768 আছিল 104 144 তে 1768 যদি মই 10000 যদি হন কৰিলে কিবা যাব 5 বা যাব তো 5 বা গলে কিমান হ'ব 1768 লগত 5 গুণ কৰিলে 8840 হ'ব মিলি গল নেকি নিমিলিলে গতিকে 1768 হন যায় 5টা অংক বিশিষ্ট সৰু সংখ্যাটো 10000 নহয় তেতিয়া অৰ্থাৎ 103 আৰু 104 বিভাজ্য হয় 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 10000 হয় তো যদি মিলি নাযায় বিক কৰিম এতিয়া 0 বা 0 গলে কিমান 0 হ'ব 0 বা 4 বিক যায় নেকি নাযায় তো ধা কৰিলো ইয়াত থাকিব 10 বা 4 গলে 6 থাকিব 9 9 পৰা 8 গলে ইয়াত থাকিব 9 9 পৰা 8 গলে গতিকে কিমান পালো 1160 এতিয়া 1100 কি পালো আমি 60 পালো এতিয়া চাই লওক দিলে তো বাকি আমি কি বলে 1160 পালো অৰ্থাৎ 1768 হৰণ যোৱা সংখ্যাটো কি হ'ব দিলে 10000 টো হনে যায় তো 10000 কে কম সৰু সংখ্যাটো যেটো সংখ্যা 1768 হন যাব এটো কেনে কইলাম 10000 পৰা আমি যদি ভাগশেষ পালো 1160 টো বিক কৰি দিয়া 10000 পৰা তোমালোকে যদি 1160 ভাগশেষটো যেতিয়া বিক কৰি দিবা মানে এটো ভাজ্য হনে আৰু এটো ভাগশেষ তো ভাজ্যটো বা যেতিয়া ভাগশেষটো যেতিয়া বিক কৰি দিবা তোমালোকে কি পাবা 8840 অৰ্থাৎ 8840 1768 হন গৈ আছে কিবা হন গৈ আছে 5 বাৰ গৈ আছে অৰ্থাৎ 10000 কে সৰু সংখ্যা যেটো সংখ্যা 1768 হন যাব সেই সংখ্যাটো কি 8840 কিন্তু 8840 যদি চোৱা তোমালোকে এত কেটা সংখ্যা আছে 4টা অংক বিশিষ্ট সংখ্যা আমাক লাগে কেটা অংক বিশিষ্ট সংখ্যা 5টা অংক বিশিষ্ট সংখ্যা 8840 লগত যদি মই আৰু এবাৰ যদি 1768 যদি যোগ কৰি দিওঁ 8840 লগত মই এবাৰ কি কৰিলো 1768 যোগ কৰি দিলো যোগ কৰি দিলো 10680 অৰ্থাৎ 10608 তো 10608 হন যাব কিবা যাব সবা যাব কাৰণ কি মই এবাৰহে যোগ কৰিছো 8840 লগত 1768 মই কিবা যোগ কৰিছো এবাৰ যোগ কৰিছো 5 বাৰ পূৰণ কৰিলে কি 8840 পাম আৰু যদি এবাৰ যোগ কৰি দিওঁ তেনে ইয়াত কি এক মানে কিমান 6 আহি যাব তাৰ 1768 লগত 6 পূৰণ কৰিলে আমি কিমান 10608 তাৰ নামত কি লাগে যে 8840 লগত 1768 যোগ কৰি আমি কিমান পালো 10608 পালো আৰু এইটোই হ'ব 1768 হন যায় 5টা অংক বিশিষ্ট আটাইতকৈ কি হ'ব সৰু
সংখ্যাটো এতিয়া 1761 যদি হৰণ যায় 5টা অংক বিশিষ্ট আটাইতকৈ যদি সৰু সংখ্যাটো এইটো হয় এতিয়া 1761টো কাৰ লসাগু আছিলে 104 140 লসাগু আছিলে গতিকে 104 আৰু 134 হৰণ যায় 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি হ'ব তাহলে 10608 তো বুজি পাইছা এখিনিকে যদি বুজি পাইছা তেনে ভিডিওটা লাইক কৰিবা যদি বুজি পোৱা নাই তেনে কমেন্ট কৰিবলৈ জনাবা নেক্সট ভিডিওত মই আৰু ভালকৈ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম তো এইখিনি ওপৰত আমি যিখিনি কোৱেশ্চন এতিয়া যিটা কোৱেশ্চন আমি আলোচনা কৰিলো তাৰ ওপৰত তোমালোকৰ দুটা কোৱেশ্চন হোমৱৰ্ক আছে তোমালোকে হোমৱৰ্ক কেইটা চাই লোৱা ইম্পৰ্টেণ্ট কাৰণ এই দুটা হোমৱৰ্ক তোমালোকে নিজে যদি কৰিব পাৰা তেনে আগৰ অংককেইটা তোমালোকে বুজি পাইছা নিশ্চয় আৰু বুজি পালে তোমালোকে এই দুটা কোৱেশ্চন এই দুটা হোমৱৰ্ক তোমালোকে নিজে কৰিব পাৰিবা যদি নোৱাৰা কমেন্ট কৰিবলৈ জনাবা নেক্সট ভিডিওত মই লাগিলে হোমৱৰ্ক কেইটা আকৌ কৰি দিম তো প্ৰথম কোৱেশ্চন কি দিছে চোৱা যে 72 আৰু 108 ৰে সম্পূৰ্ণভাৱে বিভাজ্য হোৱা আটাইতকৈ সৰু 5টা অংক বিশিষ্ট সংখ্যা নিৰ্ণয় কৰা 72 108 সম্পূৰ্ণভাৱে বিভাজ্য 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা এতিয়া যেটো আমি কোৱেশ্চন আলোচনা কৰিছিলো সেইটো কৰি সেম তোমালোকে এবাৰ কৈ চাবা বুজি পাইবা ভালকৈ তাৰ সেকেন্ড কোৱেশ্চনটো 4 আৰু 6 ৰে সম্পূৰ্ণভাৱে বিভাজ্য হোৱা 6টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা কেইটা অংক বিশিষ্ট 6টা অংক বিশিষ্ট তো ইয়াৰ আগত আমি কি আলোচনা কৰিছো 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যেটা আমি কি 6টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো গতিকে আমি 6টা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো তোমালোকে জানে গতিকে হেতু লিখি পেলাই আমি যেনেকৈ কৈছিলো প্ৰথম উদাহৰণটো সৈতে প্ৰথম অংকটো সৈতে এটো সেম গতিকে এটা তোমালোকৰ হোমৱৰ্ক তোমালোকে কৰিবা কৈ পেলাই কমেন্ট কৰিবলৈ জনাবা যে কৈছো বা এনসাৰটো কমেন্ট কৰিবলৈ তোমালোকে দিব পাৰিবা যদি নোৱাৰা তেলে কমেন্ট কৰিবা যে পোৱা নাই বুলি নেক্সট ভিডিওত আমি কৰি দিবলৈ চেষ্টা কৰিম এতিয়া আমি আহোঁ গসাগুৰ ওপৰত থকা কিছুমান গসাগু প্ৰয়োগ কৰা কিছুমান সমাধান বা কিছুমান প্ৰশ্ন আমি আলোচনা কৰোঁ তো ফাৰ্ষ্ট কোৱেশ্চনটো কি দিছে গসাগু প্ৰয়োগ কৰিবলগীয়া তোমালোকে চাবা এইটো যে এখন খেলপথাৰৰ দিশ কিমান দি আছে 288 ফুট আৰু প্ৰস্থ কিমান আছে 210 ফুট আটাইতকৈ দীঘল কিমান এডাল মাৰিয়ে দিশ আৰু প্ৰস্থ উভয়কে সঠিকভাৱে জুখিব পৰা যাব খেলপথাৰখনৰ দিশ কিমান আছে 288 প্ৰস্থ কিমান আছে 210 ফুট কি ল'ব দিছে আমাৰ যে এনেকুৱা পাত মাৰি বা স্কেল या দীঘল এডাল মাৰি বুলি কৈছে নে মাৰি বা স্কেল অৰ্থাৎ আমি এনেকুৱা পাত স্কেল হ'ব লাগে যি পাত স্কেলে 288 আৰু 210 দুইটাকে আমি সঠিকভাৱে কি জুখিব পাৰিম বুজি পাইছা নহয় অৰ্থাৎ সেই স্কেল পাতৰ জোখটো যি নহওক সেই স্কেল পাতৰ জোখটোৱে 288 কো হৰণ যাব লাগিব আৰু 210 কো কি যাব লাগিব হৰণ যাব লাগিব অৰ্থাৎ ইহে দুটাক যদি হৰণ যাব লাগে ইহে দুটাই হৰণ কৰিব নালাগে ইহে দুটা হৰণ যাব লাগে তাৰমানে আমি কি ল'ব লাগিব গসাগু ল'ব লাগিব বুজি পাইছা নহয় গতিকে সিহঁতৰ যদি গসাগু হ'ব স্কেল পাতৰ জোখটো কিমান হ'ব কিমানে হ'ব গতিকে 288 আৰু 210 তোমালোকে গসাগু উলিয়াই দিয়া নিশ্চয় চাগে তোমালোকে বুজি পাইছা 288 210 জুখিব পাৰে এপাত ডাঙৰ স্কেল লাগে আৰু সিজিপাত স্কেলে 288 কো জুখিব পাৰিম 210 কো জুখিব পাৰিম যদি মই 288 আৰু 210 দুইটাকে যদি জুখিব পাওঁ তেনে সেই স্কেল পাত কি হ'ব লাগিব সেই স্কেল পাতৰ দৈৰ্ঘ্যটোৱে কি হ'ব লাগিব 288 কো বিভাজ্য হ'ব লাগিব সম্পূৰ্ণৰূপে আৰু 210 কো কি হ'ব লাগিব সম্পূৰ্ণৰূপে বিভাজ্য হ'ব লাগিব অৰ্থাৎ ইহে দুইটা সংখ্যাক বিভাজ্য হ'ব লাগিব তেতিয়া আমি কি ল'ব লাগিব গসাগু ল'ব লাগিব সো গসাগু আমি কেনেকৈ কৰিলো একে লসাগু লৈ হতে ছুটি নাম যদি আমি প্ৰয়োগ কৰোঁ 288 210 ইয়াৰ এককৰ নাম আছে এককত কি আছে শূন্য আছে গতিকে 2 হৰণ যাব 288 কেইবাৰ আছে 2 কেইবাৰ গুণ 2 8ক 4 বাৰ 2 4 গুণ 8 2 8ক 4 বাৰ 2 4 গুণ 8 2 210 যদি তোমালোকে হৰণ কৰা 2 কেইবাৰ যাব এবাৰ যাব তাৰপিছত 10টো এককটো নাযায় 2 একক কেইবাৰ যায় শূন্য বাৰ যায় 2 0 1 নামি আহিলে হয়নে আৰু শূন্যটা আছিল একৰ পিছত শূন্য হৈ গ'ল 10 আৰু 2 কেইবাৰ যাব 5 বাৰ যাব অৰ্থাৎ 2 210 সোনকালে কেইবাৰ যাব 105 বাৰ তাৰপিছত তোমালোকে যদি চোৱা দুইটা সংখ্যা 2 হৰণ নাযায় কাৰণ ইয়াক 2 যায় কিন্তু ইয়াক 2 নাযায় কাৰণ এককত 5 আছে 3 যায় 3 কেনেকৈ যায় তোমালোকে কেনেকৈ গম পাবা 4 4 8 8 9 অৰ্থাৎ এই 144 তিনিটা অংক যোগ কৰিলে মই কি পালোঁ তিনিটা অংক যোগ কৰিলে 9 পালোঁ 9 3 বিভাজ্য হয়নে তো গোটেইটোকে 3 বিভাজ্য হ'ব আৰু ঠিক তেনেকৈ যদি চোৱা 5 1 6 6 3 বিভাজ্য হয়নে গতিকে 105 কো 3 বিভাজ্য হ'ব 6 3 বিভাজ্য দুবাৰ যায় গতিকে 105 কো 3 বিভাজ্য হ'ব 105 3 যেতিয়া মই 144 যেতিয়া হৰণ কৰিলোঁ 3 14 কেইবাৰ যাব 3 4 12 3 5 15 3 14 কেইবাৰ গ'ল 4 বাৰ গ'ল তো 14 তলত কি বহিলে 14 তলত 12 বহিলে 14 বাৰ গ'লে কিমান 2 তো থাকে 2 3 2 খন যাব নেকি নাযায় ইয়াত 4 আছে না 4টা দি দিয়া তো 4টো দি দিয়ালে কিমান হ'ব 24 হ'ব 3 24 কিবা যাব 8 বাৰ অৰ্থাৎ 3 140 হৰণ কৰিলে কিবা গ'ল 48 বাৰ গ'ল ঠিক তেনেকৈ 3 যদি মই 105 হৰণ কৰিম 3 10 কিবা যাব 3 বাৰ যাব 3 3 গুণ 9 10 তলত কি বহিলে 9 বহিলে 10 বাৰ নগ'লে কিমান এক বাকি থাকিলে 3 1 খন যায় নেকি নাযায় 5 দিলে 15 আৰু 3 15 কিবা যাব 5 বাৰ যাব বুজি পাইছা নহয় এটাকে গসাগু কি হ'ব তালে যিকিটা সংখ্যা মই হৰণ কৰিলোঁ সেইকেইটা সংখ্যা পূৰণ কৰিলে গসাগু হ'ব লাষ্টত যিকিটা থাকি গ'ল সেইকেইটা পূৰণ হয় সেইকেইটা কেতিয়া পূৰণ হ'ব যদি মই লসাগু উলিয়াওঁ তো গসাগু কি হ'ব তালে যিকিটা সংখ্যা মই হৰণ কৰিলোঁ সেইকেইটা সংখ্যা পূৰণ ফলটো হ'ব হেনো গসাগু যিকেইটা থাকি গ'ল সেইকেইটা পূৰণ কৰিব নালাগে সেইকেইটা যদি মই পূৰণ কৰিলোঁ লসাগু ওলাই যাব তেতিয়া যে আমি গসাগু কি হ'ব যিকেইটা সংখ্যা পূৰণ কৰিলোঁ কি হ'ব যিকেইটা সংখ্যা আমি হৰণ কৰিছিলোঁ 2 আৰু 3 2 পূৰণ 3 অৰ্থাৎ গসাগু কিমান পালোঁ 6 অৰ্থাৎ স্কেল পাতৰ দৈৰ্ঘ্য কিমান হ'ব তেতিয়াহ'লে 6 288 কো বিভাজ্য হয় আৰু 6 210 কো বিভাজ্য হয় বুজি পাইছা এইখিনিকে তাৰ নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে তো নেক্সট কুৱেশ্যনটো কি দিছে যে আটাইতকৈ ডাঙৰ কি সংখ্যাৰে 4345 আৰু 4470 হৰণ কৰিলে কমে 5 আৰু 6 ভাগশেষ হ'ব নিৰ্ণয় কৰা অৰ্থাৎ
কি কৰিব লাগে আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিব লাগে যিটো সংখ্যাই 4345ক যদি মই হৰণ কৰোঁ 5 বাকী থাকিব আৰু 4470ক যদি হৰণ কৰোঁ কি বাকী থাকিব তেতিয়াহ'লে 6 বাকী থাকিব বুজি পাইছা আৰু তোমালোকে এইখিনি চাবা লসাগু প্ৰয়োগ কৰিম নে গসাগু প্ৰয়োগ কৰিম 4345 আৰু 4470 ক আছেনে হৰণ কৰিলে অৰ্থাৎ ইহে দুটা হৰণ কৰিলে ইহে দুটাই হৰণ নকৰিম মই ইহে দুটা হৰণ কৰিলে বুজি পাইছা নহয় ক আছে গতিকে আমি গসাগু ল'ব লাগিব বুজি পাইছা আৰু এতিয়া তোমালোকে এটা কথা চাবা যদি মই 4345 আৰু 4470 ডাইৰেক্ট যদি মই গসাগু উলিয়ালোঁ গসাগুতে কি হ'ব ইহে দুটা যদি মই গসাগু উলিয়াওঁ গসাগুতে ইহে দুইটাকে সম্পূৰ্ণ বিভাজ্য হ'ব ইয়াকো বিভাজ্য হ'ব ইয়াকো বিভাজ্য হ'ব তেতিয়া ভাগশেষ 5 আৰু 6 থাকিব নেকি নাথাকে তোমালোকে যদি ডাইৰেক্ট যদি 4345 মানে এই অংকটোৰ ক্ষেত্ৰত তোমালোকে যদি ডাইৰেক্ট যদি 4345 আৰু 4470 যদি গসাগু উলিয়াই দিয়া সেই গসাগুতে 4345 আৰু 4470 সম্পূৰ্ণ বিভাজ্য হ'বহে ভাগশেষ কি 5 আৰু 6 নাপাম তেতিয়া বুজি পাইছা নহয় তো ভাগশেষ 5 আৰু 6 আমি কেতিয়া পাম যে ইয়াক এনেকুৱা এটা সংখ্যা যিটো সংখ্যা ইয়াক হৰণ কৰিলে ভাগশেষ 5 থাকিব লাগিব অৰ্থাৎ যেতিয়া সেই সংখ্যাটো যদি মই ইয়াক যদি হৰণ কৰোঁ মানে 4345 হৰণ কৰিলে 4345 নাপাম তাতকৈ কম পাম তেতিয়া সেইকাৰণে কম পালে ভাগশেষ থাকিব আৰু সেই সংখ্যাটো যদি মই ডাঙৰ সংখ্যাটো যদি মই 4470 যদি হৰণ কৰোঁ হৰণ কৰিলে 4470 নাপাম তাতকৈ কম পাম কাৰণ কম পালেহে কি থাকিব ভাগশেষ থাকিব কথাটো বুজি পাইছানে যদি মই কম পাওঁ তেতিয়া আমি কি কৰিব লাগিব তেতিয়াহ'লে সেই সংখ্যাটো আমি কেনেকৈ কৰি দিম তো 4345 বা 5 বিক কৰি দিয়া আৰু 4470 বা কি বিক কৰি দিয়া 6 বিক কৰি দিয়া 4470 বা কি বিক কৰি দিয়া কি বিক কৰি আমি 6 বিক কৰি দিম এতিয়া চাইলো আমি হেৰিও কৈছোঁ যে 4345 বা কি বিক কৈছোঁ 5 বিক কৈছোঁ 4340 পালোঁ 4470 বা কি বিক কৈছোঁ 6 বিক কৈছোঁ 4464 পাইছোঁ অৰ্থাৎ এতিয়া তোমালোকে যদি 4340 আৰু 4464 যদি গসাগু যদি লোৱা সেই গসাগুতে কি হ'ব 4340 আৰু 4464 সম্পূৰ্ণ বিভাজ্য হ'ব কিন্তু সেইটোৱে যদি মই ইয়াক যদি হৰণ কৰোঁ তেতিয়া 5 বাকী থাকিব আৰু সেইটো সেই সংখ্যাটো যদি মই 4470 যদি হৰণ কৰোঁ তেতিয়া কি বাকী থাকিব তেতিয়াহ'লে 6 বাকী থাকিব কথাটো বুজি পাইছেনে অৰ্থাৎ তোমালোকে এই দুটা সংখ্যা 4340 আৰু 4464 কি ওলাই গসাগু উলিয়ালে যিটো গসাগু হ'ব এনচাৰটো হ'ব সেইটোৱে এতিয়া তোমালোকে যদি চোৱা যে 4340 আৰু 4464 গসাগু কিহে হৰণ যাব ইয়াৰ এককত কি আছে 0 আছে ইয়াৰ এককত কি আছে 4 আছে 2 যাব 2 4 কেইবাৰ যায় দুবাৰ 2 3 কেইবাৰ যাব এবাৰ হয়নে তো 3 তলত কি হ'ব তেতিয়াহ'লে 2 হ'ব 2 গুণ 2 3 পৰা দিবলৈ কিমান 1 4 দি দিলোঁ 14 2 7 গুণ 14 0 কেইবাৰ যাব 0 বাৰ যাব আৰু 2 যদি এক যদি মই হৰণ কৰোঁ 2 যদি 4464 যদি হৰণ কৰোঁ 2 4 দুবাৰ 2 4 দুবাৰ 2 6 3বাৰ যায় আৰু 2 4 দুবাৰ আছে হয়নে আকৌ 2 হৰণ যাব কাৰণ কি এককত 0 আছে এককত কি আছে 2 আছে 2 কেইবাৰ যাব এবাৰ যাব 2 একক কেইবাৰ যাব 0 বাৰ 2 0 1 নামি আহিলে 17 2 নুন কিমান হ'ব 16 তো 17 বা 16 গ'লে একবাৰ থাকিব 10 2 5 গুণ 10 আৰু 2 কেইবাৰ যাব 2000 হ'ব এতিয়া 2 2 এবাৰ যাব 2 2 এবাৰ যাব 2 3 কেইবাৰ যাব এবাৰ যাব অৰ্থাৎ 3 তলত কি হ'ব 2 হ'ব 3 পৰা 2 গ'লে কিমান হ'ব 1 আৰু 2 এটা আছে না 2টো বহাই দিলোঁ 12 আৰু 2 এবাৰ কিবা যাব 6 যাব বুজি পাইছা আৰু তাৰপিছত তোমালোকে যদি চোৱা 2 পিছত এইটো 2 হৰণ নাযায় কাৰণ কি এককত 5 আছে এককত 6 আছে ইয়াক 2 যায় কিন্তু 2 হৰণ নাযায় গতিকে দুইটাকে যাব লাগিব এটা হৰণ গ'লে নহ'ব 3 যদি চোৱা 3 ইয়াকো নাযায় হৰণ মানে 2 পিছত যদি পিছৰ মৌলিক সংখ্যা যদি চোৱা 3 পিছত 5 5 ইয়াক যায় কিন্তু ইয়াক নাযায় তাৰপিছত ঠিক তেনেকৈ 7 নাযায় তাৰপিছত 11 নাযায় 13 নাযায় 17 নাযায় 19 নাযায় 23 নাযায় 29 নাযায় ডাইৰেক্ট কি যায় 31 যায় দুইটাকে চ' 31 কেইবাৰ যাব 31 108 যেতিয়া হৰণ কৰিব 3 বাৰ যাব 31 3 কিমান হ'ব 93 108 পৰা 93 যেতিয়া বিক কৰি দিম কিমান পাম 15 পাম ইয়াত 5 এটা আছিলে 5টো দি দিলোঁ 155 হ'ল আৰু 31 155 কেইবাৰ যাব 5 বাৰ 31 5 গুণ 155 বুজি পাইছা আৰু ঠিক তেনেকৈ যদি মই 31 যদি 111 যদি মই হৰণ কৰোঁ 111 হৰণ কৰিলে 31 কেইবাৰ যাব 3 বাৰ যাব চ' 3 বাৰ গ'লে কিমান হ'ব 31 যেতিয়া 111 হৰণ কৰিম 3 বাৰ তো 11 3 কিমান 93 তো 111 পৰা 93 বিক কৰিলে কিমান 18 পাম 11 পৰা 3 কৰিলে 8 ইয়াত 10 পৰা নগ'লে 18 এতিয়া 31 18 যায় নেকি নাযায় 6 আছে 6টো দি দিলোঁ কিমান হ'ব 186 এতিয়া আৰু কিবা সংখ্যা আছে যিটো সংখ্যা 35 আৰু 40 দুইটাকে হৰণ যায় অকল এটা গ'লে নহ'ব দুইটাকে হৰণ যাব লাগিব তেনেকুৱা একো সংখ্যা নাই যিটো সংখ্যা 35 আৰু 40 দুইটাকে হৰণ যাব এটাকে গসাগু কি হ'ব তেতিয়াহ'লে গসাগু যিকেইটা সংখ্যা মই হৰণ কৰিলোঁ সেইকেইটা সংখ্যা পোনফল কিহে হৰণ কৰিলোঁ 2 2 আৰু 31 হৰণ কৰিলোঁ এটাকে গসাগু হ'ব 2.31 2.31 তাৰমানে কিমান পালোঁ আমি 124 পালোঁ বুজি পাইছা নহয় অৰ্থাৎ 124 যদি মই যদি 124 মই 124টো কাৰ গসাগু হ'ব তেতিয়াহ'লে 4340 আৰু 4464 গসাগু অৰ্থাৎ 124 ইয়াক হৰণ কৰিলে 4340 হৰণ কৰিলে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব 35 বাৰ যাব আৰু 124 যদি মই 4464 যদি হৰণ কৰোঁ তেতিয়া কেইবাৰ যাব 34 বাৰ যাব কথাটো বুজি পাইছানে কিন্তু যদি 124 যদি মই যদি 4345 যদি হৰণ কৰোঁ 5 বাকী পাম আৰু 124 যদি মই 4470 যদি হৰণ কৰোঁ তেতিয়া কি বাকী পাম 6 বাকী পাম গতিকে সিহঁতৰ এনচাৰটো কি হ'ব তেতিয়াহ'লে 124 তো এইখিনিকে বুজি পাইছা যদি বুজি পাইছা এইখিনিৰ ওপৰত বেছকৈ মই দুটা কুৱেশ্যন দিম হোমৱৰ্ক সেইকেইটা হোমৱৰ্ক তোমালোকে ঘৰত কৰিব চাবা যদি নোৱাৰা কমেণ্ট কৰিবলৈ জনাবা আৰু যদি পাৰা তেনেহ'লে এনচাৰকেইটা তোমালোকে কমেণ্ট কৰিবলৈ মোক জনাবা বুজি পাইছা যদি নোৱাৰা ক'বা তেনে নেক্সট ভিডিঅ'ত মই যিখিনি হোমৱৰ্ক আছে দিছোঁ সেইখিনি হোমৱৰ্ক মই কৰি দিবলৈ চেষ্টা কৰিম চ' কুৱেশ্যনকেইটা চব কি দিয়া আছে 445 572 আৰু 699 হৰণ কৰিলে ক্ৰমে 4 5 আৰু 6 ভাগশেষ কৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি
আগৰখনো একে পাৰিব কৰিব এইটো আটাইতকৈ ডাঙৰ কি সংখ্যা 615 963 গুণ কৰিলে দুই ক্ষেত্ৰত 6 ভাগশেষ হ'ব নিৰ্ণয় কৰা দুইটা ক্ষেত্ৰত 6 ভাগশেষ হ'ব গতিকে দুইটা পৰা মই কি বিয়োগ কৰিম তেতিয়াহ'লে 615 পৰা মই 6 বিয়োগ কৰিম আৰু 963 পৰা মই কি বিয়োগ কৰিম 6 বিয়োগ কৰিম তাৰপিছত যিটো সংখ্যা পাম সেই যিকেইটা সংখ্যা পাম সেইকেইটা সংখ্যা মই কি ল'ম তেতিয়াহ'লে গসা বুলি আৰু তেতিয়া আমাৰ কি হ'ব এনচাৰটো ওলাই যাব সেইকেইটা তোমালোকৰ কুৱেশ্যন হোমৱৰ্ক প্ৰায় 5টামান তোমালোকক হোমৱৰ্ক দিছোঁ কৰিবা কাৰণ তোমালোকে যিমান কৰিবা সিমান তোমালোকৰ কাৰণে সহজ হ'ব অংকটো সিমান তোমালোকৰ কাৰণে পৰীক্ষাত ইজি হ'ব কৰিবলৈ বুজি পাইছা আৰু তোমালোকৰ যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ টাইমটো মেকআপ হ'ব কাৰণ প্ৰেক্টিছ নকৰাকৈ তোমালোকে যদি যাবা তেনেহ'লে তোমালোকৰ টাইম বহুত খাব গতিকে প্ৰেক্টিছ কৰা তো পৰীক্ষাত গৈ পেলাই তোমালোকৰ টাইমটো মেকআপ হ'ব অংকটো দিয়ে তোমালোকৰ এইটো কাৰণে যাতে টাইমটো খায় এই তোমালোকে যদি প্ৰেক্টিছ কৰা তেতিয়া তোমালোকৰ টাইমটো সদায় কমি গৈ থাকিব আৰু তো আজিলৈ ইমানেই ভিডিঅ'টো নহ'লে বেছি দীঘলৈ যায় ভিডিঅ'টো আৰু আলোচনা কৰিব গ'লে যদিহে নতুনকৈ আহিছে কোনোবা তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবা লগতে যাতে বেলেগো সুবিধা হয় আৰু যদি ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ